অসম জাতীয় পৰিষদৰে একত্ৰীকৰণৰ প্ৰস্তাৱ গ্ৰহণ ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কি হ'ব অসম জাতীয় পৰিষদৰ সিদ্ধান্ত লোকসভা নিৰ্বাচনৰ পৰা চৰ্চা চলাৰ দৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণৰ সন্দৰ্ভত এখোজ আগবাঢ়িল ৰাইজৰ দল বৃহস্পতিবাৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয় লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভত গ্ৰহণ কৰা হয় সৰ্বসন্মত সিদ্ধান্ত তথা প্ৰস্তাৱ বৈঠকতে এই প্ৰস্তাৱসহ এখন পত্ৰ অসম জাতীয় পৰিষদক দিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে এই কথা সদৰি কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পৰিষদ আৰু ৰাইজৰ দল একত্ৰীকৰণ হ'ব লাগে বুলি আজিৰ সভাই আমাক অথৰাইজ কৰি দিছে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই যে আজিৰ ভিতৰতে আমি অসম জাতীয় পৰিষদৰ ওচৰত এখন চিঠি প্ৰেৰণ কৰিম ইতিমধ্যে সভাই চিঠিখনৰ ড্ৰাফ্টটো আমাক বনাই দিছে সেই চিঠিখনৰ জৰিয়তে আমি অসম জাতীয় পৰিষদক অনুৰোধ কৰিম ৰাজ্যত বহুতা বিভক্ত হৈ থকা আঞ্চলিক ৰাজনৈতিক দলবোৰ একত্ৰিত হ'ব লাগে বুলি মত পোষণ কৰে বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীৰ লগতে মন্তব্য যুক্তৰাষ্ট্ৰ ব্যৱস্থাক বিশ্বাস কৰা আৰু সাম্প্ৰদায়িক ফেচিবাদক বিৰোধিতা কৰা সকলো আঞ্চলিক ৰাজনৈতিক দল একলগ হোৱাটো তেওঁলোকে বিচাৰে ৰাইজৰ দলে আমি বিচাৰোঁ যে অসমত বহুদা বিভক্ত যে আঞ্চলিক শক্তি আছে আঞ্চলিক ৰাজনৈতিক দল আছে এই আটাইবিলাক আঞ্চলিক ৰাজনৈতিক দল একলগ হ'ব লাগে কোনবিলাক একলগ হ'ব লাগে যিবিলাকে ফেডাৰেলিজিমত বিশ্বাস কৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বিশ্বাস কৰে আৰু যিবিলাকে সাম্প্ৰদায়িক ফেচিবাদৰ বিৰোধিতা কৰে সেই আটাইবিলাক আঞ্চলিক ৰাজনৈতিক দল আমি একলগ হোৱাটো বিচাৰোঁ অসম জাতীয় পৰিষদৰে ৰাইজৰ দলৰ একত্ৰীকৰণৰ সন্দৰ্ভত 2022 চনৰ শেষৰ ফালে দুয়োটা দলে দুখন সমিতি গঠন কৰি দিয়া বুলিও মন্তব্য বিধায়ক অখিল গগৈৰ এই প্ৰসংগত তেওঁৰ মন্তব্য বৰ্তমানলৈকে অনুষ্ঠিত হৈছে 4খন বৈঠক আনহাতে লোকসভা নিৰ্বাচনৰ সময়ত অসম জাতীয় পৰিষদৰ কিছু নেতাৰ অনুৰোধত অখিল গগৈয়ে কি কৈছিল সেই কথাও উল্লেখ কৰে দুয়োটা দল একত্ৰীকৰণ হ'ব বুলিও কৈছিল আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হ'বৰ কাৰণে একত্ৰীকৰণৰ কাৰণে ইতিমধ্যে 2022 চনৰ শেষত দুখন সমিতি এখন ৰাইজৰ দলৰ তৰফৰ পৰা আৰু আন এখন অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সমিতি তৈয়াৰ কৰি দিয়া হৈছিলে আৰু সেই সমিতিয়ে 4বাৰকৈ আলোচনাত মিলিত হৈছিল আমি ৰাইজৰ দলে বিচাৰিছিলোঁ যে অসমৰ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি আমি দুইটা দল একলগ হওঁ তাৰ কাৰণে আমি বাৰম্বাৰ আলোচনাত মিলিত হৈছোঁ মই কৈছোঁ যে 4বাৰ আনুষ্ঠানিক বৈঠক আমাৰ দুইটা দলৰ মাজত সকলো দিশ ঠিকেই গৈছে নিৰ্বাচনৰ সময়ত আমি অসম জাতীয় পৰিষদৰ কিছুসংখ্যক নেতাৰ অনুৰোধক্ৰমে আমি দুইটা দল একলগ হ'ব বুলিও ঘোষণা কৰি দিছোঁ আপোনালোকে নিশ্চয় দেখিছে ৰাইজৰ দলে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত অসম জাতীয় পৰিষদৰে একত্ৰীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাটো ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব পাৰি কিন্তু প্ৰশ্ন হ'ল অসম জাতীয় পৰিষদ ৰাইজৰ দলৰে একত্ৰীকৰণ হ'বনে ৰাজ্যৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী লোকসকলৰ স্বাৰ্থত অসম জাতীয় পৰিষদে ত্যাগ কৰিবনে এই মুহূৰ্তত এইটো এটা বৃহৎ প্ৰশ্ন কাৰণ বল এতিয়া অসম জাতীয় পৰিষদৰ কোৰ্টত নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট